না, জুবিন গাৰ্গৰ মৃত্যুৰ পিছত অসমত যি অৱস্থাৰ সৃষ্টি হৈছে, আজি ভাৰতবৰ্ষৰ কোনো এজন ৰাজনৈতিক নেতাই হওক, যিকোনো মানে শিল্পী মানুহেই হওক, কাৰো মৃত্যুত তেনেকুৱা অৱস্থাৰ সৃষ্টি হোৱা নাই। এই যি ঘটনাটো পৃথিৱীৰ ভিতৰত চতুৰ্থ স্থান অধিকাৰ কৰিলে, আৰু এই ক্ষেত্ৰত মানে আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে যিখিনি কাম এই মুহূৰ্তলৈকে কৰিলে আৰু যিবিলাক সিদ্ধান্ত গ্ৰহণ কৰিলে, তাত আৰু তেখেতৰ কামখিনিত জুবিন গাৰ্গক দিল্লীৰ পৰা আনি ইয়াত অন্ত্যেষ্টিক্ৰিয়ালৈকে যিখিনি কাম কৰিলে, তাৰ কাৰণে প্ৰথমে মই অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ দিলোঁ। আৰু তেখেত ধন্যবাদৰ যোগ্য এইকাৰণেই, কাৰণ যিখিনি দায়িত্ব পালন কৰিছে। কিন্তু মাননীয় মুখ্যমন্ত্ৰীক মই ক'ম যে আপুনি এইবিলাকক দুহি শাস্তি বিহি মুখ্যমন্ত্ৰী নিজকে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ পৰিচয় দিয়াৰ কাৰণে মই আপোনাক দাবী জনাইছোঁ। পৃথিৱীয়ে যে গম পায়, আজি জুবিন গাৰ্গৰ মৃত্যুটো 195খন দেশৰ ভিতৰত 114খন দেশতেই তেখেতৰ সম্পৰ্কে আলোচনা চলি আছে। এইটো ধেমালি কথা নহয়। দিছ ইজ দ্য ফাৰ্ষ্ট ডে ইন আৱাৰ ষ্টেট উইদিন দ্য টেৰিটৰি অফ ইণ্ডিয়া। জুবিন গাৰ্গ আজি পৃথিৱীৰ পৰা তো যাবই এদিন, গ'লেহেঁতেন, কিন্তু আজি যিধৰণে গৈছে, তাৰ যিজন মেনেজাৰে যিটো ব্যৱহাৰ কৰিছে, মই ছবি দেখিছোঁ, মোৰ চকুৰ পানী ওলাই গৈছে। জেকেটকোট দিওঁতে তাৰ যিটো ব্যৱহাৰ, সি যে এটা ইহঁতে যাতে সিদ্ধান্তই লৈছিল যে জুবিন গাৰ্গক আমি এটা সুযোগত বিদায় কৰি দিম পৃথিৱীৰ পৰা, কিন্তু জুবিন গাৰ্গটো বিদায় হোৱা নাই নহয়। জুবিন গাৰ্গটো গোটেই পৃথিৱীত জীয়াই থাকিব। আৰু আজি যিভাৱে অসম গভৰ্ণমেণ্টে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া শেষ কৰিলে, সমাপন কৰিলে, গভৰ্ণমেণ্টো বহি নাথাকে। আজি আজমল চাহাবৰ নিচিনা মানুহে তেখেতৰ শিক্ষানুষ্ঠানত এটা মানে বিদ্যালয়ৰ কক্ষ বনাবলৈ সিদ্ধান্ত লৈছে। আজি জুবিন গাৰ্গৰ কাৰণে কংগ্ৰেছ প্ৰেচিডেণ্ট গৌৰৱ গগৈয়ে সিদ্ধান্ত লৈছে যোৰহাটত এটা প্ৰতিমূৰ্তি বনাব। আৰু অসম চৰকাৰে যিখিনি কৰিছে আৰু যে কি কৰিব, আৰু বহু কামেই কৰিব। কিন্তু সবতকৈ ডাঙৰ কাম হ'ব এই কালপ্ৰিটকেইটাত য'তেই আছে ইমিডিয়েট যদি কৰায়ত্ব কৰি উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিব পাৰে, তেখেত যে সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে পৰিচয় হ'ব অসমৰ মাটিত। আৰু প্ৰত্যেকজন মানুহে জুবিন গাৰ্গক যেনেকৈ মনত পেলাব, অসমৰ মুখ্যমন্ত্ৰীৰ এই কালপ্ৰিটকেইটাত এই দুই ব্যক্তিসকলক যেতিয়া শাস্তি দিব, আজি অদ্য যিটো সিদ্ধান্ত লৈছে, কালি যিটো মই গম পালোঁ, মিডিয়াৰ পৰা যিটো গম পালোঁ, যি সিদ্ধান্ত লৈছে, ইয়াৰ কোনো ফাংচন ইয়াৰ ফাইনেন্সিয়েল গ্ৰাণ্ট ফ্ৰম মানে চেণ্ট্ৰেল গভৰ্ণমেণ্ট চব বন্ধ কৰাৰ কাৰণে তেখেতে গভৰ্ণমেণ্টক অনুৰোধ জনাইছে। আৰু অসমত শ্যাম কানুন মহন্তৰ আৰু কোনো ফাংচন এলাউ কৰা নহ'ব। প্ৰথম ষ্টেপটোৰ কাৰণে মই তেখেতক আন্তৰিক ধন্যবাদ শুভেচ্ছা কৰিছোঁ, আৰু ইয়াৰ কাৰণে তেওঁৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। আৰু অসমবাসীয়ে অন্ততঃ সামান্যতম হ'লেও এই সিদ্ধান্তৰ পিছত অসমবাসী অলপ সন্তুষ্ট হৈছে। ময়ো ব্যক্তিগতভাৱে সন্তুষ্টতা প্ৰকাশ কৰিলোঁ। গতিকে বিশেষকৈ যিটো ঘটনা হ'ল মানে এখন বিদেশী ৰাষ্ট্ৰত যে আপোনাৰ জুবিন গাৰ্গক বিনা লাইফ জেকেটেৰে সাগৰত সাঁতুৰিবলৈ দিয়া হৈছিলে, এই গোটেই যিটো চক্ৰান্ত, এই চক্ৰান্তৰ সম্পৰ্কত এটা মানে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ এটা ভাল এটা অনুসন্ধান কমিটি গঠন কৰি দোষীক শাস্তি দিয়াৰ ক্ষেত্ৰত না, এই ক্ষেত্ৰত যিটো কাৰবাৰ কৰিছে, আমি যিটো ভিডিঅ' ফুটেজ দেখিছোঁ, মানে জেকেটটো দিয়াৰ ক্ষেত্ৰত যিটো ব্যৱহাৰ কৰে, তেতিয়াতো এটা চূড়ান্ত সিদ্ধান্ত লৈছে। অনুমান পোৱা গৈছে জুবিন গাৰ্গক আৰু উঠিবলৈ দিয়া নহয়। আৰু মোৰ সন্দেহ হয় উঠিব পৰা নাছিল, তেখেতৰ মৃত্যু বহুত আগতেই হৈছিল। কিন্তু আমি হয়তো খবৰটো পাইছোঁ, কিছুমান মিডিয়াৰ মানুহে কৈ আছে যে 8 ঘণ্টা 9 ঘণ্টা পিছত খবৰ পাইছোঁ, আৰু সিহঁতে জানি বুজি এই কাম কৰিছে। আমাৰ জুবিন গাৰ্গক আমাৰ ৰূপহীত আনোতে এই তেখেতৰ সিদ্ধান্ত মেনেজাৰটোৱে, আজি মই গম পালোঁ, সেই পাৰ্টিৰ মানুহখিনি ৰাতিপুৱা মোক ক'লে, তাক 1 লাখ টকা দিয়াৰ পিছত জুবিন গাৰ্গৰ মানে আমাৰ ৰূপহীত পদাৰ্পণ হৈছে। এই মেনেজাৰজন সিদ্ধাৰ্থ আৰু মানুহক যি দুৰ্ব্যৱহাৰ কৰে, তাৰ লগত আলোচনা নকৰি জুবিন গাৰ্গ সৰল সোজা মানুহ আছিল, তেখেততো এইবিলাকত এৰি নাই। গতিকে এইজন মানুহক এনেকুৱা শাস্তি দিব লাগে, কাৰণ বাকীবিলাক মানুহতকৈ বেছি শাস্তি পোৱাৰ যোগ্য এই সিদ্ধাৰ্থ শৰ্মা আৰু মহন্ত
শ্যাম কুমাৰ মহন্ত যিটো কাৰবাৰ কৰিলে এইটো কাৰবাৰ কৰাৰ তেখেতৰ পৰিয়ালটোক কোনফালে উন্নতি হোৱা নাই অসমত। আজি এজন ভাই তাৰ ভাইচ চেঞ্চেলৰ, এজন DGP আছিল, এতিয়াও ক'ৰবাত অসম চৰকাৰ দিছে, বহাই থৈছে। আজি এইটোতো বদনাম সি কৰিব বিচাৰিছিল, অসম চৰকাৰক বদনাম কৰিব খুজিছিল। কাৰণ এই পৰিয়ালটোতো আমাৰ মুখ্যমন্ত্ৰীৰ লগত যথেষ্ট ভাল সম্পৰ্ক আছে। অসমৰ প্ৰত্যেক মানুহে জানে মহন্ত পৰিয়ালৰ সম্পৰ্কে। গতিকে এই শ্যামকান্ত মহন্তক মানে এনেকুৱা শাস্তি দিব লাগে, উইদিন ভেৰি শ্বৰ্ট টাইম এৰেষ্ট কৰিব লাগে। আৰু আমাৰ জুবিন গাৰ্গ ডাঙৰীয়া যে মানে আপোনাৰ যেতিয়া সাগৰত সাঁতুৰিছিল সেই সময়ত এই দৃশ্যটো এটা সুপ্ৰিম কোৰ্টৰ বা হাইকোৰ্টৰ এজন ৰিটায়াৰ্ড জাজক দি পেলাই তদন্ত কৰিব লাগে। ইয়াত কি ঘটনা ঘটিছিল যেতিয়া তেখেতে সাগৰত নামিছিল, সেই সময় আৰু নামাৰ ইচ্ছা আছিল নে, হোটেলৰ পৰা কি বস্তু খুৱাইছিল, এই সম্পৰ্কেও তেখেতৰ যিটো তাত হৈ গ'ল এই ঘটনাটো। আৰু জুবিন গাৰ্গটো যাবলৈ ইচ্ছা নকৰিছিল, তেখেতৰ যোৱা ইচ্ছা নাছিল। ইচ্ছা নথকা স্বত্তেও এই মানুহজনক নিলে। আৰু হয়তো তেখেতৰ মিছেজ যদি আজি লগত গ'লে হয়, মোৰ এটা বিশ্বাস আজি তেখেতৰ মিছেজ যদি লগত গ'লে হয় হয়তো এই কামটো কৰিব নোৱাৰিলে হয়তো। সিদ্ধাৰ্থ শৰ্মা, শ্যামকান্ত মহন্ত ডাঙৰীয়া, আপোনালোকে যি কাম কৰি গ'ল, আপোনালোকৰ গোটেই বংগ বুনিয়াদ পৰিয়াল এটা সময়ত অসমৰ মানুহৰ কোনো মানুহেই অসমৰ ইৰিছপেক্টিভ অফ কাষ্ট অফ কমিউনিটি যিমান সম্প্ৰদায়ৰ মানুহ অসমত আছে, যিমান দিন জীয়াই থাকিব, ইতিহাস ৰচনা কৰিলে আপোনালোকে এনেকুৱা এজন শিল্পীক, এনেকুৱা এটা অনুষ্ঠানক, এছিয়া মহাদেশৰ এটা ডাঙৰ অনুষ্ঠান আছিল জুবিন গাৰ্গ মানে অসমৰে জুবিন গাৰ্গ নহয়। আৰু আজি গোটেই পৃথিৱীৰ 95টা দেশৰ ভিতৰত 114টা দেশে তেখেতে শোক প্ৰকাশ কৰিছে। এইটো ধেমালি কথা নহয়। কোনো প্ৰধানমন্ত্ৰী মৰিলে আমাৰ অসমত গোপীনাথ বৰদলৈৰ পৰা আৰম্ভ কৰি সিদিনা মানে আপোনাৰ হিতেশ শইকীয়া, তৰুণ গগৈলৈকে যিমান চিফ মিনিষ্টাৰ মৰিছে, এনেকুৱাতো অৱস্থা হোৱা নাই, কোনোদিন হোৱা নাই। ইভেন কি আমাৰ যিজন গায়ক আছিলে ভূপেন হাজৰিকা, তেখেতৰ মৃত্যু হৈছে, কিন্তু এনেকুৱা মানুহটো হোৱা নাই। পৃথিৱীৰ ভিতৰত আজি 4ৰ্থ স্থান পাইছে, এইটো ধেমালি কথা নহয়। গতিকে জুবিন গাৰ্গ যদিও আজি আমাৰ মাজত নাই, কিন্তু জুবিন গাৰ্গ চিৰজীৱন জীয়াই থাকিব অসমৰ মাটিত, আৰু তেওঁ ন্যায় পাব লাগিব। আৰু তেওঁৰ ন্যায় একমাত্ৰ অসমৰ মুখ্যমন্ত্ৰী, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী, আজি তাতেও বিজেপি গভৰ্ণমেণ্ট আৰু ষ্টেটতো বিজেপি নেতৃত্বাধীন গভৰ্ণমেণ্ট। গতিকে সদয়ত মই অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ কৰিম, জুবিন গাৰ্গক এটা ন্যায় বিচাৰ দিব বুলি মই আপোনাক অনুৰোধ জনাইছোঁ।